আচ্ছা মই শেষবাৰ জুবিনদাক লগ পাইছিলো আজি বা 3 মাহৰ আগতে মই একচুৱেলি জুবিনদাৰ যিখন শেষ চিনেমা আনফৰ্চুনেটলি এখন শেষ চিনেমা হ'ল ৰৈ ৰৈ বিনালে তো সেই ৰৈ ৰৈ বিনালেৰ সাউন্ড ডিজাইনিঙৰ কাম বম্বেত চলি আছে আমাৰ ষ্টুডিঅ'ত চলি আছে আমি এই ৰৈ ৰৈ বিনালে কাম কৰি আছো আৰু 31 তাৰিখে ছবিখনে মুক্তি লাভ কৰিব এই ৰৈ ৰৈ বিনালেৰ কামৰ সংক্ৰান্ততে মই আজি 3 মাহ মান নে 4 মাহ 3 মাহ মানৰ আগতে জুবিনদাৰ ষ্টুডিঅ'ত গৈছিলো আৰু সেই তাত জুবিনদা আছিলে মই আছিলো গৰিমা আছিলে ডাইৰেক্টৰ ৰাজেশ ভূঞা আছিলে আমি সেই স্ক্ৰিপ্টখনৰ ডিছকাশ্যন চলি আছিলে কাৰণ যিহেতু এখন মিউজিকেল ছবি আৰু জুবিনদাৰ এখন মিউজিকেল ছবি কৰিবলৈ বহুত দিনৰ পৰা মন আছিলে আৰু এই গোটেই ছবিখন মিউজিকেল ইয়াত কোনো ধৰণৰ ফাইট চাইট একো নাছিলে তো সেই স্ক্ৰিপ্ট ডিছকাশ্যনৰ সময়ত মই তেতিয়া ৰাতি 12টা মান বজাত গৈছিলো আৰু প্ৰায় 2টা নে 3টা মান বজালৈকে আছিলো জুবিনদাৰ লগত মই জুবিনদাক একচুৱেলি সকলো মানুহে এতিয়া ঢুকোৱাৰ পিছত কৈ আছে মানে জুবিনদাৰ বৰ ভাগৰুৱা দেখিছিলো আমুক দিছিলে মই একো ভাগৰুৱা চকুৰ একো দেখা নাছিলো মই খালি জুবিনদাক খুব ক্ষীণ দেখিছিলো জুবিনদা ক্ষীণ আছিলে কিন্তু এনেকুৱা নহয় যে জুবিনদা একদম বেমাৰত অৱস্থা কাহি লৈ পেলাই বহি আছে মানুহে কোৱাৰ ধৰণে এনেকুৱা মই নাই দেখা কিন্তু জুবিনদাৰ উৎফুল্লিতই মই দেখিছিলো কিন্তু ক্ষীণ আছিলে মানুহজন ক্ষীণ হৈ গৈছিলে আৰু ধুনীয়াকে হাঁহি মেলি কথা পাতিছিলে আগৰ সিদ্ধাৰ্থই ধৰা হ'ল 20,000 টকা পায় এনেই জাষ্ট কথাটো কৈছে এতিয়া সিদ্ধাৰ্থৰ কাৰণে কথাটো কি হ'ব যে এই মানুহটোৱে যিমান বেছিকে গাব তাৰ পইচা সিমানে হ'ব তাততো গান গাবলৈ না সিদ্ধাৰ্থ যাব না সিদ্ধাৰ্থই কষ্ট কৰি গাব তাত কষ্ট কৰিব কোনে মিউজিচিয়ান খিনিয়ে কষ্ট কৰিব কোনে জুবিন দাই গান গোৱাটো 3 ঘণ্টামান এক্সাৰচাইজ কৰিলে যিমান এনাৰ্জি লাগে এজন মানুহে ফিজিকেলি জিমনেছিয়ামত গৈ পেলাই 3 ঘণ্টা যদি এক্সাৰচাইজ কৰে বা এজন মানুহে যদি 1 ঘণ্টা দৌৰে যিমান কষ্ট হয় ফিজিকেলি গান গাবলৈ সিমান কষ্ট হয় এতিয়া জুবিন দাই 10খনত যদি কৰে তেতিয়াহ'লে সিদ্ধাৰ্থৰ ধৰি লওক ইনকাম 2 লাখ টকা হ'ব এতিয়া সিদ্ধাৰ্থই কি কৰিব যে জুবিন দাক যিমান বেছি সিমান গান গোৱাব যিমান বেছি সিমান প্ৰগ্ৰাম ল'ব যাতে তাৰ কমিশনটো বেছি হয় সিটো কৰিব লগা একো নাই ফোন কৰিব হিচাপ ল'ব আৰু প্ৰগ্ৰাম সেট কৰিব আৰু এটা ইন্টাৰেষ্টিং কথা কওঁ মেনেজাৰ বিলাকে কি কৰে ধৰ আপোনাকে কৈছো অসমত কোট কিমান হয় মই নাজানো মানে খঙতে কৈ আছো এটা ধৰি লওক আপুনি এখন বিহুৰ বা কোনোবা মিউজিকেল ইভেন্টৰ আপুনি অৰ্গেনাইজাৰ মই মেনেজাৰ জুবিনদাৰ মই মেনেজাৰ ধৰি লওক আপোনাৰ লগত মই কথা পাতিলো আপোনাৰ লগত কথা পাতি পেলাই আমি ভিতৰীয়াকৈ সেটল কৰিলো যে জুবিন দাক 7 লাখ টকা কম আপুনি পাৰ্টিক ক'ব 9 লাখ বাকি 2 লাখৰ 1 লাখ টকা আপোনাৰ 1 লাখ টকা মোৰ গতিকে কৰিব জুবিন দাক মই কম জুবিন দা সিহঁতৰ পইচা পাতি নাই বহুত ৰিকুৱেষ্ট কৰিছে 7 লাখ টকাত কামটো কৰিলো আৰু জুবিন দাটো পইচা পাতি কথা হিচাপ নকৰে হ'ব যা বুলি কৈ দিব তাত কি হ'ল আপুনি বেনিফিট পালে 1 লাখ টকাৰ মই বেনিফিট পালো 1 লাখ টকাৰ সিফালে আকৌ 7 লাখ টকাৰ পৰা আকৌ মই 20% ললো এতিয়া তেনেকে মই যিমান এই মানুহটোক মেচিন টাইপত মই ইউজ কৰি থাকিম যিমান এই মানুহটোৱে ধৰি লওক সপ্তাহত বা এই মানুহটোৱে যদি জুবিনদাৰ লাষ্টলৈ যিটো ষ্টেজ আছে সেই সপ্তাহত ধৰা হ'ল জুবিনদাই 5খন বা 4খন কৰিব পাৰে সেই মানুহটোক যদি মই 10খন কৰো পইচা কোনে বেছিকে ঘটিব মই ঘটিব পাৰিম আৰু হয় গুৱাহাটীত এটা ইন্টাৰেষ্টিং কথা হয় মই আপোনাক কৰিছিলো বম্বেটো হয় এইটো কোনে এইবিলাক কথা কোৱা নাই কিন্তু মই কৈছো আপুনি কৈছে মেনেজাৰে কি ধৰণে নিজৰ কি ধৰণে ধন ঘটে সেই প্ৰক্ৰিয়াটো আপুনি ক'লে কিন্তু গোটেই প্ৰক্ৰিয়াটো এজন আৰু এটা বিৰাট ভয়ংকৰ কথা কৈ আছো বিৰাট ইন্টাৰেষ্টিং কথা যিটো ক'তো আজিলৈকে আজি 21 দিনৰ ক'তো আলোচনা কৰা নাই টকাখিনি যেতিয়া আহে কেছ পইচা আহে বিহু সন্মিলন বা সেইবিলাক যেতিয়া কেছ পইচা আহে 1 কোটি টকা হওক 2 কোটি টকা হওক 3 কোটি টকা হোৱাট এভাৰ ইট মে বি কোনেও ঘৰত ৰাখিব নিবিচাৰে আজিৰ যুগত ঠিক আছে এই ক্ষেত্ৰত মই ধৰি লওক মেনেজাৰ আপুনি ধৰি লওক কোনোবা আগৰৱাল আপুনি কোনোবা চৌৰাচিয়া আপুনি ধৰি লওক কোনোবা জৈন গুৱাহাটীত মই জনাত মই শুনাত আপুনি যদি কাৰবাক লোন দিয়ে প্ৰাইভেট লোন কোনোবা কনষ্ট্ৰাকচন কোম্পানী হওক কোনোবা বিল্ডাৰ হওক বা কোনোবা শিল মাটি কাম কৰা মানুহে হওক 12%ত ইন্টাৰেষ্ট দিয়ে গতিকে মই যদি জুবিনদাৰ পইচাখিনি 1 কোটি আনি আপোনাকেই দিওঁ আপোনাৰ পৰা জুবিনদাক একো নকৰাকে লোকৰ পইচা মাছ ভাজি পেলাই মই 12 লাখ টকা মই